নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল। তেনে চৰকাৰী কৰ্মচাৰী সকলোকো অল্ড পেনশন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এনে বক্তব্যৰ পাছতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ সহস্ৰাধিক শিক্ষক কৰ্মচাৰী। উল্লেখ্য যে বিশেষকৈ 2013 চন আৰু 2021 চনত নতুনকৈ প্ৰাদেশিকৰণ হোৱা প্ৰায় 40 সহস্ৰাধিক শিক্ষক কৰ্মচাৰী 2005 চনৰ বহু আগতে ভেঞ্চাৰ শিক্ষানুষ্ঠানত নিযুক্তি লাভ কৰি চৰকাৰক প্ৰাদেশিকৰণৰ বাবে দাবী জনাই আহিছিল যদিও বিভিন্ন কাৰণত এই শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ সেই সময়ত প্ৰাদেশিকৰণৰ আওতালৈ নাহিল। কিন্তু শিক্ষক কৰ্মচাৰীসকলৰ নেৰা নেপেৰা প্ৰবল দাবীৰ অন্তত যোৱা 2013 চন আৰু 2021 চনত এই কৰ্মচাৰীসকলৰ পদবোৰ পৰ্যায়ক্ৰমে প্ৰাদেশিকৰণ কৰা হয়। কিন্তু সেয়া হ'লেও 2005 চনৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি তথা NPS প্ৰযোজ্য হোৱাৰ পাছত এই কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ হোৱাৰ বাবে তেওঁলোক পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল। কিন্তু যোৱা 20 জানুৱাৰীত ৰাজ্য চৰকাৰে এক জাননীৰ জৰিয়তে ঘোষণা কৰে যে যিসকল কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ পূৰ্বৰে পৰা চলি আহি 2005 চনৰ পাছত নিযুক্তি লাভ কৰে সেই কৰ্মচাৰীসকলক NPSৰ সলনি পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ অনা হ'ব। নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল। তেনে চৰকাৰী কৰ্মচাৰী সকলোকো অল্ড পেনশন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৰাজ্য চৰকাৰৰ জাননীখনৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী এনে বক্তব্যই 2013 চন আৰু 2021 চনত পৰ্যায়ক্ৰমে প্ৰাদেশিকৰণ হোৱা প্ৰায় 40 সহস্ৰাধিক শিক্ষক কৰ্মচাৰীলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। অসম ৰাজ্যিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে অনুষ্ঠিত কৰা এখন সংবাদমেলত এই সম্পৰ্কে সন্থাৰ নেতৃত্বই সদৰি কৰাৰ লগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণাক উষ্ণ আদৰণি জনাই ধন্যবাদ জ্ঞাপন কৰে। উক্ত সমন্বয় সমিতিৰ সভাপতি ডক্টৰ প্ৰভাত কলিতাৰ সভাপতিত্বত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত সভাপতি ডক্টৰ কলিতা আৰু সম্পাদক ভৱেন কলিতাই ৰাজ্য চৰকাৰৰ এনে ইতিবাচক পদক্ষেপক আদৰণি জনাই কয় যে সীমাহীন দুৰ্দশাৰ পাছত ৰাজ্য চৰকাৰে এই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ 2013 চন আৰু 2021 চনত পৰ্যায়ক্ৰমে প্ৰাদেশিকৰণৰ আওতালৈ আনে যদিও সেই সময়ৰ পৰাই প্ৰাদেশিকৃত প্ৰায় 10-12 হাজাৰ শিক্ষক কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰি NPSৰ অধীনত লাভ কৰা সামান্য পৰিমাণৰ পেঞ্চনেৰে তেওঁলোকৰ পৰিয়াল পোহপাল দিব লগা হৈছে। সভাপতিগৰাকীয়ে পুনৰ দুখেৰে জনায় যে বহু শিক্ষক কৰ্মচাৰী অৱসৰৰ পাছত NPSৰ অধীনত লাভ কৰা সামান্য পেঞ্চনেৰে পৰিয়াল পোহপাল দিব নোৱাৰি দৈনিক হাজিৰা তথা ঠেলা বা ৰিক্সা আদি চলাই জীৱিকা নিৰ্বাহ কৰিব লগা হৈছে। আনকি কিছুমান কৰ্মচাৰীয়ে এনে দৈন্যতাক সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম পথো বাছি ল'ব লগা হৈছে। শেহতীয়াভাৱে ৰাজ্য চৰকাৰে জাৰি কৰা এই জাননীখনে NPS প্ৰৱৰ্তন হোৱাৰ আগতে প্ৰাদেশিকৰণৰ প্ৰচেষ্টা চলা প্ৰায় সহস্ৰাধিক শিক্ষক কৰ্মচাৰীৰ মনত আশাৰ সঞ্চাৰ কৰিছে বুলি শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সভাপতি সম্পাদকদ্বয়ে উল্লেখ কৰে। উক্ত সংবাদমেলত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ দয়ানন্দ পাঠক আৰু বিশিষ্ট চিন্তাবিদ অদীপ ফুকনো উপস্থিত থাকে। ধন্যবাদ।